নমস্কাৰ মই ধনশ্ৰী আৰু আপোনালোক সকলোকে মই মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো বহুদিনৰ মূৰত আৰু টাইটেলটো দেখি নিশ্চয় গম পাইছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব বহুতৰে হয়তো মনত প্ৰশ্ন আছে আৰু ইতিমধ্যে হয়তো এই প্ৰশ্নটোৰ উত্তৰো পাইছে তথাপিও মই শ্বেয়াৰ কৰিব বিচাৰিছো যে মই স্পেচিফিক্যালি অসমৰ কাৰণে কি কিতাপ লৈ আছো কি কিতাপ ফলো কৰি আছো বা কেনেকৈ পঢ়ি আছো গতিকে ভিডিঅ'টো এতিয়া পলম নকৰি আৰম্ভ কৰোঁ প্ৰথমতে মই কৈ ল'ব বিচাৰিছো ময়ো এগৰাকী এস্পাইৰেন্ট হয় গতিকে এস্পাইৰেন্ট হিচাপে বাকি যিখিনি এস্পাইৰেন্ট আছে যোনে মোৰ ভিডিঅ' চাই তেওঁলোকৰ লগত মই এইখিনি শ্বেয়াৰ কৰিব বিচাৰিছো আৰু সিলেবাসটো যেহেতু নতুন হৈছে গতিকে মোৰ কাৰণে এইটো এটা নতুনে হ'ব যদিওবা মই আগতে মই দুবাৰকে মই এপিয়াৰ হৈছো পৰীক্ষাটোত তথাপিও যেহেতু সিলেবাসটো বেলেগ নতুন হ'ব গতিকে বহুতখিনি বস্তু মই মোৰ বাবেও নতুন হ'ব গতিকে মই ইমান বেছি আপোনালোকক ইন ডেপথ মই সকলোখিনি ক'ব নোৱাৰিব পাৰো গতিকে মই প্ৰথমতে আপোনালোকক ক'বলৈ বিচাৰিছো যে মই নতুনকৈ এখন মই কিতাপ ফলো কৰিছো আৰু এইখন হয়তো আপোনালোকে ইতিমধ্যে গম পাইছে এইখন এখন কিতাপ হয় জেনাৰেল ষ্টাডিজ মেনুৱেল ফৰ Assam Civil Services Examination এখন কিতাপ হয় আৰু এখন নতুন সিলেবাসৰ ওপৰতে বেচিস কৰি বনোৱা হৈছে আৰু ৰাজকুমাৰ দাস আৰু বিশ্বজিৎ দত্ত এই দুজন সিভিল সাৰ্ভেন্টে হয় গতিকে তেওঁলোকে এখন কিতাপ লিখি উলিয়াইছে আৰু এটা কথা ক'ব লাগিব যে একেলগে এখন কিতাপত বহুতখিনি ইনফৰমেশন তেওঁলোকে দিছে এতিয়া কথাটো হ'ল যে ইয়াতে যিখিনি ইনফৰমেশন দিয়া আছে হয়তো আপোনালোকে ইতিমধ্যে বেলেগ কিতাপৰ পৰা পঢ়িছে আৰু বিশেষকৈ অসমৰ মই ক্ষেত্ৰত কথাটো কৈছো যেহেতু অসমৰ কাৰণে আমি কি কিতাপ লম বা কি পঢ়িম হেতু বহুতৰে মনত এটা কনফিউজন থাকে গতিকে ইয়াতে এটা ক্যাটেগৰি হিচাপে দিয়া হৈছে যে ইকোনমিৰ লগত আসাম ইকোনমি দিয়া হৈছে ইন্ডিয়ান পলিটিৰ লগত আসাম পলিটি দিয়া হৈছে ইন্ডিয়ান জিওগ্ৰাফিৰ লগত আসাম জিওগ্ৰাফি আৰু হিষ্ট্ৰীৰ লগত ঠিক তেনেকৈ আসাম হিষ্ট্ৰী দিয়া গৈছে কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছো ইতিমধ্যে আপোনালোকে হয়তো বেলেগ জিওগ্ৰাফি হক পলিটি হিষ্ট্ৰী এই গুটেখিনি আপোনালোকে হয়তো কিতাপ পঢ়িছে ইণ্ডিয়াৰ লগত যিখিনি ইনফৰমেশন ৰিলেটেড আছে কিতাপ কিনিছে পঢ়িছে গতিকে তেনে ক্ষেত্ৰত ইয়াত থকা ইণ্ডিয়ান পাৰ্সপেক্টিভৰ পৰা যিখিনি বস্তু আছে সেইখিনি হয়তো আপোনালোকক ইমান জৰুৰী নহব পাৰে আমাক লাগে অসমৰ কথা আৰু ইয়াত যিখিনি অসমৰ স্পেসিফিকেশন দিয়া আছে মোৰ পাৰ্সনেল মানে মোৰ ভিউ হয়তো যে ইমান বেছি এসেনশিয়াল বা ম্যান্ডেটৰী নহয় আপোনালোকে সেইখিনি বেলেগৰ পৰা একিউমুলেট কৰিব পাৰিব যদি মই এতিয়া আপোনাক আসাম হিষ্ট্ৰীৰ কথা কওঁ আসাম হিষ্ট্ৰীৰ বিষয়ে আপোনালোকে বেলেগ কিতাপৰ পৰা নিশ্চয় পাইছে এডৱাৰ্ড গেট এনশিয়েন্টৰ কাৰণে আৰু আসাম যিখন মডাৰ্ন হিষ্ট্ৰী আছে তাৰ কাৰণে আপোনালোকে প্ৰিয়ম গোস্বামী ল'ব পাৰে প্ৰিয়ম গোস্বামীখন মই নিজেও পঢ়ি আছো গতিকে সেইখন এখন ইন ডেপথ আছে তাতে মডাৰ্ন হিষ্ট্ৰীটোৰ বিষয়ে অসমৰ লগত জড়িত গতিকে সেইখন কিতাপ আপোনালোকে ফলো কৰিব পাৰে আৰু মই আসাম জিওগ্ৰাফিৰ যদি কথা কওঁ মোৰ ওচৰত এখন কিতাপ আছে আৰু মই বহুত আগতে এটা মই ভিডিও দেখাইছিলো যে এখন নৰ্থ ইষ্ট জিওগ্ৰাফি অফ নৰ্থ ইষ্ট ইণ্ডিয়া তাহেৰেন আহমেদ এইখনত আপোনালোকে গুটে নৰ্থ ইষ্ট ষ্টেট কেইখনৰে জিওগ্ৰাফি পাব আৰু বহুত ডিটেইলছত আছে গতিকে আসাম জিওগ্ৰাফি আৰু আসাম হিষ্ট্ৰীৰ কাৰণেটো সেই আপোনালোকে পঢ়িলে আৰু আসাম পলিটি আৰু ইকোনমিৰ কাৰণে কোনো স্পেসিফিক বুক নাই আৰু আসাম ইকোনমিৰ কাৰণে বা ইকোনমিক্সৰ লগত জড়িত যিকোনো প্ৰশ্ন আপোনালোকৰ হয়তো কাৰেন্ট এফেয়াৰ্স আহিব পাৰে নহলে আপোনালোকৰ কিছুমান বেসিক কোৱেশ্চনছ আহিব পাৰে যেনেকৈ জিডিপি হক নেশনাল ইনকাম হক এনেকুৱা আৰু সেইখিনিৰ কাৰণে আপোনালোকে আসাম ইকোনমি বুলি স্পেসিফিকেশন কৰি পঢ়িব নালাগে আপোনালোকে ডাইৰেক্টলি এনসিআৰটি বুকৰ পৰা সেইখিনি পঢ়িব পাৰে আসাম ইকোনমি বুলি ক'লে আমাৰ ইয়াতে আহি যাব ইয়াত যিখিনি কিতাপখনত যিখিনি মানে দিয়া আছে সেইখিনি আপোনাৰ অসমৰ যেটো ইন্ডাষ্ট্ৰি হক বা অসমত কিমানখিনি ডেভেলপমেন্ট আছে সেইখিনি বস্তু আসলতে ইয়াত দিয়া গৈছে আৰু অসমৰ যেটো নেশনাল ইনকাম আছে ষ্টেট জিডিপি সেইখিনি বস্তু ইয়াতে দিয়া আছে আৰু মই ভাবো যে তাৰ কাৰণে আপোনালোকে হয়তো কারেন্ট এফেয়াৰ্স বা নিউজ পেপাৰ পঢ়ক হেতু মই বেছি বেটাৰ বুলি ভাবো আৰু তাৰ পিছত মই আসাম পলিটিৰ কথা পলিটিত আপোনালোকৰ ইণ্ডিয়ান পলিটিতে ষ্টেট পলিটিৰ বিষয় গুটেখিনি থাকে অলমোস্ট গুটেবোৰ একেই হয় ষ্টেটৰ যিখিনি মানে লেজিসলেচাৰ্স থাকে সিএম থাকে গভৰ্ণৰ থাকে এই গুটেখিনি বস্তু একচুয়ালি একেই হয়
সেইখিনি আপোনালোকে ইণ্ডিয়ান পলিটি বুকছৰ পৰা ধুনীয়াকৈ পঢ়িব পাৰে আৰু এক্সট্ৰা যিবিলাক আমাৰ প্ৰিভিলেজেছ দিয়া হৈছে যেনেকৈ আপোনাৰ 6 স্কেডিউলৰ কথা কওঁ সেইখিনি বস্তু আপোনালোকে ইণ্ডিয়ান পলিটি বুকছত পাই যাব ইয়াত এটা স্পেচিফিকেশ্যন দিয়া আছে যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কথা দিয়া আছে আৰু মই ভাবোঁ যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে জনাটো আমি আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কিন্তু তাৰ কাৰণে এটা মানে তেনেকুৱা এটা সৰু কথাৰ কাৰণে আপোনালোকে মই ভাবোঁ যে ইমান ডাঙৰ বুকছ নিকিনিলেও হ'ব আৰু যেহেতু একচুৱেলি মই এখন এইটো কাৰণে কিনিলোঁ মই চাব বিচাৰিছিলোঁ যে বুকছখন কেনেকুৱা হয় আমাৰ পৰীক্ষাৰ কাৰণে কিমান দূৰ ভাল হয় বা কিমানখিনি কিনিব মানে কিমান দূৰ মানে প্ৰফিটেবল হয় আৰু মই ভাবোঁ যে এখন ইমান মেণ্ডেটৰী বা এছেঞ্চিয়েল বুকছ নহয় আপোনালোকে সেইখিনি মানে ইনফৰমেশ্যন বেলেগৰ পৰাও কালেক্ট কৰিব পাৰিব যেনেকৈ মই ক'লোৱে যে পলিটি হওক বা ইকনমি হওক বা হিষ্ট্ৰী জিঅ'গ্ৰাফিটো বেলেগ কিতাপ আছে আপোনালোকে ইতিমধ্যে হয়তো পঢ়িছে পলিটি আৰু ইকনমিৰ কাৰণে ইকনমিটো অভিয়াছলি আপোনালোকে আছাম ট্ৰিবিউন ফ'ল' কৰিব পাৰে আছাম ট্ৰিবিউনত স্কিমছ অসমৰ লগত জড়িত যি স্কিমছ আছে সেইখিনি আপোনালোকে তাৰ পৰাই পাব আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড প্ৰশ্ন যিহেতু আহে সেইখিনি আপোনালোকে নিউজ পেপাৰৰ পৰাই পাব কোনো কিতাপত নাপায় আৰু পলিটিৰ কথা ক'লেও ষ্টেট পলিটি অলৰেডি আপোনালোকে পঢ়িছে হয়তো লক্ষ্মীকান্তৰ পৰাই হওক বা ডি বাসুৰ পৰাই হওক গতিকে মোৰ পইণ্ট অফ ভিউৰ পৰা যদি কওঁ এইখন ইমান এছেঞ্চিয়েল বা মেণ্ডেটৰী নহয় আৰু যিহেতু আটাইতকৈ মানে এটা কথা ক'ব লাগিব যে এইখন বহুত বেছি এক্সপেঞ্চিভ হয় গতিকে অলৰেডি যিখিনি বস্তু আপোনালোকে বেলেগত পঢ়িছে আৰু সেইখিনি ছেইম বস্তু আপোনালোকে পঢ়িবৰ কাৰণে মই ভাবোঁ যে ইমান ডাঙৰ কিতাপ এখন নল'লেও হয় কিন্তু এটা কথা ক'ব লাগিব যে ইয়াত একেলগে গোটেই ইনফৰমেশ্যন দিয়া আছে যিমান ছাবজেক্ট আছে চিভিল ছাৰ্ভিচৰ এথিক্স ইণ্টিগ্ৰিটিৰ পৰা গোটেইখিনি ইয়াতে একিউমুলেট কৰি দিয়া হৈছে গতিকে এখন মানে বহুত মানে এক্সটেনচিভ বুক আৰু বহুত ঠিক বুক হয় যিহেতু বহুত ডাঙৰ কিতাপ হয় গতিকে ইয়াতে যিমানখিনি ছাবজেক্টছ আছে সকলোকে টাচ কৰিছে গতিকে সেইটো এটা ক'ব লাগিব যে ইয়াত এইখন যদি কিনে আপোনালোকে একেলগে গোটেইখিনি বস্তু পাব কিন্তু মই এতিয়া মেইনছৰ যদি মই স্পেচিফিক আছামৰ যিখন পেপাৰ আছে সেইখনৰ যদি কথা কওঁ চ' সেইখনত কেনেকুৱা প্ৰশ্ন আহে আমি নাজানো আৰু বা বাকী যিবিলাক GS পেপাৰ আছে তাতে কেনেকুৱা প্ৰশ্ন আমি নাজানো গতিকে মেইনছৰ কাৰণে এখন কিমান দূৰ ভাল হ'ব সেইটো বিষয়ে মই এতিয়া ক'ব নোৱাৰিম প্ৰিলিমছৰ পইণ্ট অফ ভিউৰ পৰা এখন ঠিকে আছে ভাল কিতাপ হয় বুলেট পইণ্টত আছে লেংগুৱেজ ইজি হয় কিন্তু অলৰেডি আপোনালোকে ইণ্ডিয়ান পলিটিৰ কাৰণে হয়তো লক্ষ্মীকান্ত কিনিছে NCERTs হয়তো পঢ়িছে আছাম হিষ্ট্ৰীৰ কাৰণে হয়তো আপোনালোকে প্ৰিয়াম গোস্বামী এডৱাৰ্ড গেইট কিনিছে গতিকে তেনেকুৱা আপোনালোকে বেলেগ কিতাপ কিনিছে তো তাৰ ওপৰত এনেকৈ আৰু এখন কিতাপ আপোনালোকে নিকিনিলেও হয় মোৰ পইণ্ট অফ ভিউৰ পৰা আৰু মই এখন কিতাপ কিনিলোঁ মই চাবলৈ বিচাৰিছিলোঁ কি আছিলে যিহেতু নতুন কিতাপ হয় আৰু লগতে আৰু মই এই পাব্লিক প্লেটফৰ্মৰ লগত জড়িত হৈ আছোঁ আৰু মোক বহুতে প্ৰশ্ন সুধিছে অসমৰ বিষয়ে বা অসমৰ কিবা কিতাপ আছে যদি কি হ'ব গতিকে মই ভাবোঁ যে আপোনালোকে অসমৰ কাৰণে ইমান বেছি কিতাপ নিকিনিলেও হ'ব বহুত কিছুমান বস্তু আমি ইণ্টাৰনেটত পাই যাম বা এডমিনিষ্ট্ৰেশ্যনৰ কথা যেনেকৈ ক'লোঁ ইণ্টাৰনেটত আমি পাই যাম আছাম ট্ৰিবিউন আছে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে হিষ্ট্ৰীৰ কাৰণে জিঅ'গ্ৰাফীৰ কাৰণে কিতাপ মই অলৰেডি ক'লোঁ আৰু বাকীখিনি ইনফৰমেশ্যন আপোনালোকে অকণমান ইণ্টাৰনেটত চালে পাব আৰু যিবিলাক আছে বিলাক আপোনালোকে ইণ্টাৰনেটত পাব গভৰ্ণমেণ্ট ৱেবছাইটত আছে তাতেই পাই যাব গতিকে ইমান বেছি এছেঞ্চিয়েল নহয় আৰু ইয়াৰ প্ৰাইচটো বহুত বেছি হয় সকলোৱে হয়তো এফৰ্ড কৰিব নোৱাৰিব পাৰে গতিকে সেইকাৰণে কৈছোঁ আপোনালোকে এনেকুৱা নাভাবিব যে আপোনালোকে কিতাপখন কিনিব নোৱাৰিলে কাৰণে একো নহ'ব আৰু এতিয়া বহুতখিনি ইউটিউব চেনেলো হয়তো আহি গৈছে অসমৰ বহুতখিনি প্ৰশ্ন আপোনালোকক দি আছে ইনফৰমেশ্যন প্ৰভাইড কৰি আছে গতিকে এটা স্পেচিফিক টাইম উলিয়াই আপোনালোকে সেই ভিডিঅ'বোৰ চাব পাৰে যিবিলাক অথেণ্টিক হয় সেইবোৰ চাব পাৰে আৰু বাকী যিখিনি আপোনালোকে ফ'ল' কৰি আছে সেইখিনিয়ে কৰিব পাৰে আৰু এটা মই ইয়াতে কথা ক'বলৈ বিচাৰিছোঁ এইখিনি মোৰ একেবাৰে ব্যক্তিগত ভাৱ হয় মই এনেধৰণে ফ'ল' কৰি আহিছোঁ গতিকে মই যিখিনি ফ'ল' কৰোঁ হয়তো আপোনালোকে তেনেকৈ ফ'ল' নকৰিব পাৰে যিটো আপোনালোকৰ কাৰণে বেষ্ট হয় তেনেকৈ ফ'ল' কৰক যদি আপোনালোকে কিতাপখন কিনিব এফৰ্ড কৰিব পাৰে কিনিব পাৰে এফৰ্ড কৰিব নোৱাৰিলে নিকিনিলেও হ'ব আমি বেলেগ প্লেচৰ পৰা আমি ইনফৰমেশ্যনখিনি পাম মাথো মই মোৰ পৰা ভাবিছোঁ যে এইখন ইমান এছেঞ্চিয়েল বা মেণ্ডেটৰী নহয় বাকী আপোনালোকক মই ক'লোৱে ইয়াত কি আছে গোটেইখিনি মানে গোটেই ছাবজেক্টছখিনি ইয়াতে দিয়া আছে একেলগে একিউমুলেট কৰি গতিকে তেওঁলোকৰ কষ্টখিনিও ক'ব লাগিব একেখন বুকতে ইমানখিনি বস্তু তেওঁলোকে সোমাইছে গতিকে সেইটো এটা ভাল কথা হয় এটা কম্প্ৰেহেনচিভ বুক হয় ইজি লেংগুৱেজত আছে
বাকি মোৰ পাৰ্সপেক্টিভৰ পৰা মই এইখিনিয়ে ক'লো গতিকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু কমেন্ট কৰি নিশ্চয় জনাব মোৰ ইনষ্টাগ্ৰাম আইডি আৰু ইমেইল আইডি তলত দিয়া আছে যদি প্ৰশ্ন থাকে মোক তেনেকৈ সুধিব পাৰে আজিলৈ ইমানেই নমস্কাৰ